বইল কৰি থোৱা মাংস এয়া ধুনীয়াকৈ বইল কৰি ৰাখি থোৱা আছে। নতুন ষ্টাইলত বনাব এতিয়া। নতুন ষ্টাইল বনিব মাংসটো। এটা ষ্টাইলত দেখাব নোৱাৰি ন। এতিয়া ৰাইজক বেলেগ ধৰণে দেখাব লাগিব মানে। সেইটো হেৰি কৰি দিয়ক। বিলাহীটো ধুনীয়াকৈ গলিবৰ কাৰণে নিমখ অলপ এড কৰি দিয়া হৈছে। তাৰপিছত ইয়াত ব্ৰইলাৰ বইল কৰি থোৱা আছে ধুনীয়াকৈ। আৰু ধুনীয়া এটা বেলেগ ধৰণৰ ৰেচিপি বনিব, এটা ব্যতিক্ৰম ৰেচিপি বনিব। অলপ খাই দেখাই আছোঁ কেনে ধৰণৰ হ'ব। এইফালে বাঁহ চাই গৈছে এইফালে। বিশেষকৈ ডাঙৰ কথা আমি খৰিত বনাওঁ। বিশেষকৈ ডাঙৰ কথাটো খৰিত। আচলতে খৰিত বনোৱা মাংস সোৱাদেই বেলেগ ন। বেলেগ ধৰণৰ সোৱাদ এটা সুস্বাদু মানে সাংঘাতিক ভাল লাগে খাই। গাইজ খোৱা লোৱাই জীৱন আৰু আমি খাই থাকোঁ আৰু কি ক'ব আৰু ন কি। এফালে আমাৰ ছাৰ আহিছে, সেয়া তেখেতৰ হাতৰ পৰশ পালে মাংস এইটো চিক্ৰেট মছলা। এইটো 5 ষ্টাৰ হোটেলতো এনেকুৱা ধৰণৰ নাপাব। এইটো যদি দৰকাৰ হয় আপোনালোকে আহিব আমাৰ ইয়াত। এইটো 8 কেজি ওজনৰ ব্ৰইলাৰ আছিলে গাইজ। তাৰে কিছু সংখ্যক আমি বনাইছোঁ। যিহেতু আমাৰ মানুহ কম, আমি বনাইছোঁ। কিন্তু মানুহ খুবেই আমাৰ কম, মানুহ অনুযায়ী আমি মাংসটো বনাইছোঁ। মাংস পিচকেইটা চাওক গাইজ, কি সুন্দৰ পিচ। সামান্য পৰিমাণে দাদাই আমুল লৈ আহিছে, ফ্ৰেছ ক্ৰীম। এইটো ফ্ৰেছ ক্ৰীম হয় আমুলৰ। ক্ৰীম পৰি গৈছে গাইজ। মাংসখিনি লুটিয়াই বগৰাই দিয়া হৈছে ফ্ৰেছ ক্ৰীমখিনি যাতে সম্পূৰ্ণৰূপে মিলি যায় মাংসৰ লগত। সুমধুৰ স্বাদ হ'বৰ কাৰণে দিয়া হৈছে এইটো। সুন্দৰ সুস্বাদু গাইজ। কি কালাৰ উঠিছে গাইজ, ৱাও। খাওঁ লাগিছে নি বাৰু আপোনালোকৰ? আহিব নেকি বাৰু? আহিব বিচাৰিছে নেকি বাৰু আপোনালোক? আহকচোন আমাৰ লগতে আপোনালোকক টেষ্ট কৰি যাওক।